কালি আমি আলোচনা কৰিছিলোঁ অন প্ৰিপজিশ্যনটোৰ ব্যৱহাৰৰ বিষয়ে আৰু আজি হঠাতে অন প্ৰিপজিশ্যনটোৰ অন্য দুটা ব্যৱহাৰৰ কথা মনলৈ আহিল। এতিয়া এফালে যাবলৈ সাজু হৈ আছোঁ, কিন্তু কথাটো মনলৈ অহাৰ লগে লগে ভাবিলোঁ কৈ থওঁ। যেতিয়া বিষয় এটা আলোচনা কৰা হয় বা বিষয় এটা শিকি থকা হয়, তেনেহ'লে কথাবোৰ একেলেঠাৰিয়ে আলোচনা কৰিলে সহজ হয়। বিশেষকৈ যিসকলে শিকি আছে তেওঁলোকৰ বাবে অকণমান সহজ হৈ পৰে। গতিকে ভাবিলোঁ মনত পৰোঁতেই কথাটো কৈ থওঁ। আমাৰ এতিয়া চৌপাশে বহু অট্টালিকা হৈছে, বিল্ডিং হৈছে, এপাৰ্টমেণ্ট হৈছে। যেনিয়ে চাওঁ তেনিয়েই কেইবামহলীয়া অট্টালিকা, বিল্ডিং, এপাৰ্টমেণ্ট আমি দেখা পাওঁ। যদি কোনোবা এজন এটা এপাৰ্টমেণ্টৰ ওপৰৰ কোনোবা এটা মহলাত থাকে, তেনেহ'লে সেই ক্ষেত্ৰতো ইংৰাজীত যদি আমি কথাটো কওঁ, তেনেহ'লে অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। ধৰি লওক কোনোবা এজন কোনোবা এটা এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত থাকে। সেই কথা ইংৰাজীত ক'বলৈও আমি অন প্ৰিপজিশ্যনটোৱেই ব্যৱহাৰ কৰিম। হি লিভছ অন দ্য ফ'ৰ্থ ফ্ল'ৰ, যে তেওঁ চতুৰ্থ মহলাত থাকে। আচলতে এপাৰ্টমেণ্টটোৰ ওপৰৰ যিবিলাক মহলা, তেওঁ কোনটো মহলাত থাকে সেই কথাটো ক'বলৈ আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। হি লিভছ অন দ্য ফ'ৰ্থ ফ্ল'ৰ। যদি তেওঁ 10 মহলাত থাকে, হি লিভছ অন দ্য 10th ফ্ল'ৰ। গতিকে এটা এপাৰ্টমেণ্টৰ মহলাকেইটাৰ কথা অৰ্থাৎ ফ্ল'ৰ কেইটাৰ কথা ক'বলৈ আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। হি লিভছ অন দ্য 4th ফ্ল'ৰ, হি লিভছ অন দ্য 10th ফ্ল'ৰ, হি লিভছ অন দ্য 5th ফ্ল'ৰ। যিয়ে ফ্ল'ৰ নহওক আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। লগতে অন প্ৰিপজিশ্যনটোৰ আৰু এটা ব্যৱহাৰ হৈছে কেতিয়াবা কাৰোবাৰ কিবা এটা অৱস্থা বা ছিটুৱেশ্যনৰ কথা ক'বলৈও আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। কোনোবা এজন ধৰক আহি আছে ৰাস্তাৰে বা আপোনাৰ ওচৰলৈকে আহি আছে। ধৰি লওক মই এতিয়া ঘৰত আছোঁ, মোৰ ওচৰলৈ কোনোবা এজন আহি আছে। এতিয়া তেওঁ কোনডোখৰ পাইছেহি, তেওঁ কি অৱস্থাত আছে সেই কথাটো জানিবলৈ মই তেওঁলৈ ফোন এটা কৰিলোঁ। তেওঁ মোক কি উত্তৰটো দিব? যদি ইংৰাজীত কয় তেওঁ ক'ব যে আই এম অন মাই ৱে। আই এম অন মাই ৱে, যে মই ৰাস্তাত আছোঁ। গতিকে বা মই আহি আছোঁ। সেই কথা ক'বলৈ আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। আই এম অন মাই ৱে, হি ইজ অন হিজ ৱে, এনেধৰণেৰে হি ইজ অন দ্য ৱে, এনেকুৱা ধৰণেৰে। লগতে কালি এগৰাকীয়ে মোক মেছেজ দি সুধিছিল যে ছ'চিয়েল মিডিয়াত যে আমি ফটোত বা পষ্টত কমেণ্ট কৰোঁ, সেইটোও যে এনেকৈ ওলাই যে ছামৱান কমেণ্টেড অন দিছ পষ্ট বা ছামৱান কমেণ্টেড অন দিছ ফটো, সেই ক্ষেত্ৰতো অন হয় নেকি? হয়, সেই কথা মই কালিৰ আলোচনাটোতে কৈছিলোঁ যে কিবা এটাৰ বিষয়ে বা কিবা এটা ছাবজেক্ট মেটাৰ এটা কথা ক'বলৈও, কিবা এটা বিষয়ে বা কিবা এটা কথা সামৰি লোৱা হৈছে, সেই ধৰণৰ কথা এটা ক'বলৈও আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। কালি মই কেইবাটাও উদাহৰণ দিছিলোঁ। মই কৈছিলোঁ যে তেওঁ ভাৰতীয় ৰাজনীতিৰ বিষয়ে এখন কিতাপ লিখিছে, সেই কথা ইংৰাজীত ক'বলৈ আমি অন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম। হি হেজ ৰিটেন এ বুক অন ইণ্ডিয়ান পলিটিক্স। ধৰি লওক তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে এটা প্ৰবন্ধ লিখিছে। হি হেজ ৰিটেন এন আৰ্টিকল অন ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট। কিবা এটাৰ বিষয়ে বা কিবা এটা বিষয়ক সামৰি যদি কোনোবাই কিবা এটা কয়, লিখে, সেই বিষয়ে অৰ্থত অন প্ৰিপজিশ্যনটো ব্যৱহাৰ হয়। এতিয়া আমি সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াত যিবিলাক মন্তব্য আগবঢ়াওঁ, কমেণ্ট কৰোঁ, সেই ক্ষেত্ৰতো একেই অনেই হ'ব। কাৰণ কিবা এটাৰ বিষয়ে আমি আমাৰ মন্তব্য এটা দিছোঁ। কোনোবা এগৰাকীয়ে যদি চিনাকি কাৰোবাৰ ফটো এখনত মন্তব্য এটা দিয়ে, তেনেহ'লে ওলাব যে তেওঁ সেই ফটোখনত মন্তব্য এটা দিলে, হি হেজ কমেণ্টেড অন ডেট ফটো। বা মোৰ মায়ে যদি মোৰ পোষ্ট এটাত মন্তব্য এটা দিয়ে, মই ক'ম যে মাই মাদাৰ হেজ কমেণ্টেড অন মাই পোষ্ট, যে মোৰ পোষ্টটোৰ বিষয়ে মোৰ মায়ে কিবা এটা মন্তব্য দিছে। সেই বিষয়বস্তুটো বা কিবা এটা বিষয় সামৰি লৈ পেলাই যেতিয়া কথা এটা কোৱা হয় বা লিখা হয় বা সেই সামৰি লোৱা অৰ্থত অন প্ৰিপজিশ্যনটোৱে হয়। যিটো কালি কৈছিলোঁ সেই ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো একেই। ছামৱান হেজ কমেণ্টেড অন দিছ পোষ্ট, অন দ্য ফটো। মই যদি কওঁ যে মই ফটো এখন আপলোড কৰিছোঁ, তুমি কমেণ্ট এটা দিবা, তেনেহ'লে মই ক'ম প্লিজ লিভ এ কমেণ্ট অন মাই ফটো, অন মাই ফটো, অন হিজ পোষ্ট, তেনেকুৱা ধৰণেৰে। গতিকে অন প্ৰিপজিশ্যনটোৰ ব্যৱহাৰ আৰু দুটা মনলৈ আহিল। গতিকে কৈ থলোঁ, লৰালৰি হৈ আছে, বাহিৰত চিঞৰি আছে গাড়ীত বহি পেলাই, তথাপিও মই কৈ লৈছোঁ। লগতে এগৰাকীৰ মেছেজৰো উত্তৰ দিলোঁ যে ছ'চিয়েল মিডিয়াত কমেণ্ট কৰিলেও অন হয় নেকি। যিটো কালি কৈছিলোঁ সেই একেটাই কথা। আজিলৈ আহিছোঁ, আকৌ পৰৱৰ্তী আলোচনাত লগ পাম আৰু সকলোলৈকে ফাকুৱাৰ শুভকামনা জনালোঁ। ধন্যবাদ।